নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱাকালিৰ দিনটোত অসমলৈ অহাৰ পিছতেই নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত ৰিপুন বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এই সন্দৰ্ভত ৰিপুন বৰাই মন্তব্য কৰি কয় যে ২৬ৰ নিৰ্বাচন চমু চপাৰ কাৰণেই নৰেন্দ্ৰ মোদী যোৱাকালিৰ দিনটোত অসমলৈ আহিছে অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পিছতে নিৰ্বাচন ভিজিট আখ্যা দিছে এতিয়া ৰিপুন বৰাই যেহেতু প্ৰধানমন্ত্ৰী মোদী আহিব লাগে অসমৰ বিপদৰ সময়ত কিন্তু আহিছে ৰাজনৈতিক স্বাৰ্থত অসমলৈ আহিলে আমাৰ কোনো আপত্তি নাই কিন্তু বিপদৰ সময়তো আহিব লাগে বুলি এনেদৰে এতিয়া মন্তব্য কৰিছে ৰিপুন বৰাই পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত জনাব বিচাৰিছো এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো আহি থকা ২২ তাৰিখে জুবিন গাৰ্গৰ দুই পিএছঅ অৰ্থাৎ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই লাভ কৰিব পাৰে জামিন আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো আহি থকা ২২ ডিচেম্বৰ তাৰিখে জামিন লাভ কৰিব পাৰে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই প্ৰায় ডিফল্ট বেল লাভ কৰাটো নিশ্চিত হৈ পৰিছে কাৰণ তেওঁলোকৰ বিৰুদ্ধে নাছিল কোনো ধৰণৰ হত্যাৰ ধাৰা ধন লেনদেনৰ ধাৰাহে আৰোপ কৰা হৈছিল দুই দেহৰক্ষীৰ বিৰুদ্ধে আৰু সেই ধাৰাৰ বিপৰীতে ৬০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল হ'ব লাগে কিন্তু তেওঁলোকৰ বিৰুদ্ধে ৮৪ দিনত দাখিল কৰিছিল অভিযোগনামা যেহেতু জামিন আবেদন কৰাটো সংবিধান প্ৰদত্ত অধিকাৰ আৰু সেই কাৰণেই আইন সেৱা প্ৰাধিকাৰীয়ে নিযুক্ত কৰা অধিবক্তাই জামিন আবেদন কৰাটো একেবাৰে স্বাভাৱিক আৰু তাৰে পৰিপ্ৰেক্ষিতত আদালতে এই আবেদনৰ বিপৰীতে জামিন আবেদন প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আহি থকা ২২ ডিচেম্বৰ তাৰিখে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়াৰে পৰা কোনেও দিব নোৱাৰিব ঘৃণামূলক ভাষণ কংগ্ৰেছে এই সন্দৰ্ভত ইতিমধ্যে আনিছে নতুন বিধেয়ক আৰু এই বিধেয়কখন উত্থাপন হোৱাৰ পিছতে বিজেপিয়ে কৰিছে এতিয়া বিৰোধিতা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো ইতিমধ্যে বিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে নতুন বিধেয়ক ঘৃণামূলক ভাষণ দিলেই হ'ব এতিয়াৰে পৰা ৭ বছৰ পৰ্যন্ত জেল মুঠতে এতিয়াৰে পৰা ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ'ব জামিনবিহীন গোচৰ বিজেপিৰ বিধায়কৰ প্ৰতিবাদৰ মাজতে বিধানসভাত গৃহীত হৈছে এক গুৰুত্বপূৰ্ণ বিধেয়ক বিধানসভাত গৃহীত হৈছে হেট স্পীচ এণ্ড হেট ক্ৰাইমছ বিল 2025 কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে উত্থাপন কৰিছিল এই বিধেয়কখন আৰু এই পদক্ষেপক গণতন্ত্ৰৰ কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস বুলি দাবী কৰিছে এতিয়া বিজেপিয়ে মুঠতে এতিয়াৰে পৰা যদিহে দোষী বুলি প্ৰমাণিত হয় তেন্তে ১০ বছৰ পৰ্যন্ত জেল হোৱাৰ লগতে ১ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব যিহেতু ঘৃণামূলক ভাষণ ৰোধ কৰাৰ বাবে অনা হৈছে এই বিধেয়কখন কোনো ব্যক্তি বিশেষ দল সংগঠন নাইবা ৰাজনৈতিক নেতাই বিয়পাব নোৱাৰিব মুঠতে এতিয়াৰে পৰা ঘৃণা আৰু প্ৰথমবাৰ যদিহে আপুনি এই ভুল কৰে তেন্তে ১ বছৰৰ পৰা ৭ বছৰৰ ভিতৰত হ'ব আপোনাৰ কাৰাদণ্ড কেৱল ইমানেই নহয় পুনৰ যদিহে আপুনি একেটা ভুলকে কৰে তেন্তে ২ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হোৱাৰ লগতে ১ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি গতিকে সাৱধান হওক পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো বাংলাদেশৰ মৌলবাদী উত্থানক লৈ এইবাৰ সৰব হৈ উঠিছে অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বাংলাদেশৰ ঘটনাৱলী অসমৰ বাবে এক উদ্বেগজনক বিষয় এই কাৰণেই যে এফালে সেই দেশৰ ধৰ্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত হৈ থকা নিৰ্যাতন মানৱতা বিৰোধী আৰু আনফালে সেই নিৰ্যাতনৰ ফলত সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ হ'ব পাৰে কেৱল ইমানেই নহয় লুৰিণজ্যোতি গগৈয়ে ইয়াৰ উপৰিও কয় যে বাংলাদেশ মৌলবাদীৰ হাতলৈ গ'লে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব ভাৰত বিশেষকৈ অসম গতিকে দেশখনৰ মৌলবাদ নিয়ন্ত্ৰণত ভাৰতৰ এটা ভূমিকা থকাটো উচিত এই মন্তব্য কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে অসম জাতীয় পৰিষদৰ সভাপতি তথা লুৰিণজ্যোতি গগৈয়ে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়াৰে পৰা নিশা ঠিক ১২ বজাৰ পিছত পদপথত আৰু কোনেও দোকান খুলিব নোৱাৰিব প্ৰশাসনে এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো সাৱধান নিশা ঠিক ১২ বজাৰ পিছত পদপথত আৰু কোনেও এতিয়াৰে পৰা দোকান দিব নোৱাৰিব ইতিমধ্যে এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু ঠিক যোৱা নিশাই চলিছে আৰক্ষীৰ বৃহৎ অভিযান
নিশা 12 বজাৰ পিছত দোকান বন্ধ কৰাৰ নিৰ্দেশনা জাৰি আৰক্ষীৰ। কেৱল ইমানেই নহয়, দোকানৰ বাহিৰতো এতিয়া চকী টেবুল উলিওৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে আৰক্ষীয়ে। এনেদৰে এতিয়া নিশা 12 বজা পৰ্যন্ত পদপথৰ কাষত দোকান খোলা ব্যৱসায়ীসকলক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যোৰহাটৰ প্ৰশাসনে। পৰৱৰ্তী খবৰটো হৈছে বিশ্বৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, কিয়নো T20 বিশ্বকাপৰ ক্ষেত্ৰত ইতিমধ্যে ঘোষণা কৰা হৈছে টিম ইণ্ডিয়াৰ স্কোৱাড। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইতিমধ্যে T20 বিশ্বকাপৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। আহি থকা 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব যিহেতু ICCৰ T20 বিশ্বকাপ। আৰু এইবাৰ দলটোত আছে সূৰ্য কুমাৰ যাদৱৰ লগতে অভিষেক শৰ্মা, তিলক বাৰ্মা, সঞ্জু চেমছনৰ উপৰিও শিৱম দুবে, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়াৰ লগতে অৰ্শদীপ সিং, জছপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণাৰ উপৰিও বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, অক্ষয় পেটেলৰ লগতে ৱাশ্বিংটন সুন্দৰ আৰু ৰিকু সিং। এইখিনিতে আপোনালোকক জনাওঁ যে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাবিহীনভাৱে এইবাৰ T20 খেলিব ভাৰতে। পৰৱৰ্তী খবৰটো হৈছে SIRক লৈ আহি গ'ল এই মুহূৰ্তত এটা ডাঙৰ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে গুজৰাটত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে প্ৰায় 78 লাখ ভোটাৰৰ নাম। গুজৰাটত SIR প্ৰক্ৰিয়াৰ অন্তত কেইটিমান মুহূৰ্তৰ পূৰ্বে গুজৰাটৰ নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰকাশ কৰিছে খচৰা ভোটাৰ তালিকা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ঘৰত যদিহে আপোনাৰ বাইক বা চাৰিচকীয়া বাহন আছে তেন্তে সাৱধান হওক, অন্যথা আপুনি ৰাজপথত পৰিব পাৰে ভয়ংকৰ বিপদত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ যান বাহনৰ সকলো নথিপত্ৰ, অন্যথা ৰাজপথত আপুনি ভৰিব লগা হ'ব পাৰে 10,000 টকা পৰ্যন্ত জৰিমনা। যান বাহন চালকক লৈ ইতিমধ্যে আহি পৰিছে কেইবাটাও নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে 6 মাহৰ বাবে হ'ব আপোনাৰ জেল। কেৱল ইমানেই নহয়, একেটা ভুলকে যদি আপুনি বাৰে বাৰে কৰি থাকে তেন্তে 15,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে 2 বছৰ পৰ্যন্ত হ'ব জেল। লগতে ছিট বেল্ট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ইয়াৰ উপৰিও হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। লগতে মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। লগতে লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আৰু তাৰ বিপৰীতে দুচকীয়া বাহনত 3জনকৈ উঠিলে 1,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে ইন্সুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে 3 মাহৰ বাবে হ'ব আপোনাৰ জেল। বাৰে বাৰে একেটা ভুলকে যদি আপুনি কৰি থাকে তেন্তে 4,000 টকা পৰ্যন্ত ভৰিব লাগিব আপুনি। কেৱল ইমানেই নহয়, প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা আৰু 6 মাহৰ বাবে আপুনি ৰঙাঘৰৰ আলহীও হ'ব লাগিব। কেৱল ইমানেই নহয়, বিপদজনকভাৱেও যদি আপুনি গাড়ী চলায় তেন্তে 5,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। গতিকে সাৱধান হওক। আৰু অভাৰলোড যদিহে আপুনি কৰে 20,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। গতিকে এনে ভুল কেতিয়াও নকৰিব। লগতে কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে 3 বছৰ পৰ্যন্ত হ'ব জেল। ইয়াৰ উপৰিও এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনখনৰ পঞ্জীয়ন। ইয়াৰ উপৰিও সেই নাবালকগৰাকীয়ে 25 বছৰ নোহোৱালৈকে নাপাব ড্ৰাইভিং লাইচেন্স। শীঘ্ৰেই গতিকে আপুনি আপডেট কৰি লওক আপোনাৰ বাহনৰ সকলো নথিপত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।